কেন্দ্ৰীয় বাজেটে আমাৰ অসমবাসীৰ বহুদিনীয়া আকাংক্ষা পূৰণ কৰিলে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানীৰ কথা আমি ঘোষণা কৰিছিলোঁ। এতিয়া ডিব্ৰুগড়ৰ নামৰূপত প্ৰায় 14,000-15,000 কোটি টকাৰে সাৰ কাৰখানা নিৰ্মাণ হ'ব। ৰাজ্য চৰকাৰে তাৰ 40% পুঁজি ব্যয় কৰিব, কেন্দ্ৰীয় চৰকাৰে 60% পুঁজি ব্যয় কৰিব। ছেমি কণ্ডাক্টৰৰ পিছত ফাৰ্টিলাইজাৰ এডভান্টেজ আছাম 2.0 প্ৰাক মুহূৰ্তত আমি সম্ভাৱনাৰ নতুন দুৱাৰ এখন মুকলি কৰিব পাৰিছোঁ। আয়কৰৰ সীমা 12 লাখ টকালৈ বৃদ্ধি কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে মধ্যবিত্ত ৰাইজক লৈ এক অজস্ৰ সকাহ কঢ়িয়াই আনিলে। মই প্ৰধানমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডাঙৰীয়াক এই যি মধ্যবিত্ত ৰাইজক সকাহ দিলে তাৰ বাবে তেখেতসকলক মই কৃতজ্ঞতা জনাইছোঁ।